নমস্কাৰ এছপিএন অকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। অখিল ভাৰতীয় আয়ুষ বিজ্ঞান প্ৰতিষ্ঠান এইমছ গুৱাহাটীত নতুনকৈ 276টা পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। অখিল ভাৰতীয় আয়ুষ বিজ্ঞান প্ৰতিষ্ঠানত 276টা পদ মুকলি হৈছে, যাৰ এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 15/7/2025। ইয়াৰে পদটো হৈছে প্ৰথম প্ৰফেচৰ। ইয়াৰ বাবে এজ লিমিট দিয়া হৈছে মেক্সিমাম 58 ইয়াৰ্ছ। পদ টোটেল হৈছে 16টা। ইয়াৰ চেলাৰী হ'ব 37,400 পৰা 67,000, লগতে গ্ৰেড পে থাকিব 10,500কে। ছেকেণ্ড পষ্টটো হৈছে এডিশ্যনেল প্ৰফেচৰ। ইয়াৰ বাবে 16টা পদ মুকলি হৈছে। ইয়াৰ বাবেও মেক্সিমাম এজ লিমিট হৈছে 58 ইয়াৰ্ছ। চেলাৰী ইয়াৰ হ'ব 37,400 পৰা 67,000, লগতে 9,500 টকা গ্ৰেড পে পাব। থাৰ্ড পদটো হৈছে এছ'চিয়েট প্ৰফেচৰ। ইয়াৰ বাবে পষ্ট হৈছে 11টা। ইয়াৰ এজ লিমিট দিয়া হৈছে মেক্সিমাম 50 ইয়াৰ্ছ। চেলাৰী হ'ব 37,400 পৰা 67,000, লগতে গ্ৰেড পে থাকিব 9,000 টকা। নেক্সট পদটো হৈছে এছিষ্টেণ্ট প্ৰফেচৰ। ইয়াৰ বাবে পদ হৈছে 21টা। ইয়াৰ বাবে এজ লিমিট দিয়া হৈছে মেক্সিমাম 50 ইয়াৰ্ছ, লগতে চেলাৰী হ'ব 15,600 পৰা 39,100, লগতে গ্ৰেড পে থাকিব 8,000 টকা। পোষ্ট নেম ছিনিয়ৰ ৰেচিডেণ্ট নন একাডেমিক ৱাৰ্কিং। ইয়াৰ বাবে পদ হৈছে টোটেল 212টা। ইয়াৰ বাবে এজ লিমিট বিচৰা হৈছে 45 ইয়াৰ্ছ মেক্সিমাম, লগতে চেলাৰী হ'ব 15,600 পৰা 39,100, লগতে গ্ৰেড পে থাকিব 8,000 টকা। এপ্লিকেশ্যন ফিজ হৈছে OBC, EWS আৰু আদাৰ কেণ্ডিডেটৰ বাবে 1500 টকা। SC, ST, PWD আৰু ওমেনৰ বাবে কোনো ধৰণৰ ফিজ নাই। আৰু ফৰ ছিনিয়ৰ ৰেচিডেণ্ট নন একাডেমিক পষ্টৰ বাবে OBC আৰু আনৰিজাৰ্ভৰ বাবে 1000 টকা। SC, ST, EWS বাবে 500 টকা। কিদৰে আপোনালোকে এপ্লাই কৰিব? যিসকলখিনি ইণ্টাৰেষ্টেড হয় তেখেতলোকে এইমছ গুৱাহাটী বুলি অফিচিয়েল ৱেবছাইটটো গুগলত চাৰ্চ কৰি দিয়াৰ লগে লগে খোল খাব। তাত আপোনালোকে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত গৈ অনলাইন এপ্লিকেশ্যনত যাব। তাত এটা নতুন ৱেব পেজ খোল খাব। তাৰ প্ৰথমে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। নিজৰ পাৰ্চনেল ডিটেইলছখিনি দি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। পাৰ্চনেল ডিটেইলছৰ আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, পাৰ্চনেল এড্ৰেছ গোটেইখিনি দৰকাৰ হ'ব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত লগ ইন কৰিবলৈ আহিব। আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰোঁতে কৰাৰ পিছত আপোনালোকে কোনটো পদ একাডেমিক নে নন একাডেমিক চুইটেবল হয় সেইটো পদত ক্লিক কৰিব। তাত আপোনালোকে নিজৰ সকলোখিনি এডুকেশ্যন কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিটৰ জেৰক্স বা PDF বনাই ছাবমিট কৰিব। লগতে নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ সকলোখিনি PDF বনাব। PDF বনাই ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত ফিজটো পে' কৰিবলৈ আহিব। ফিজটো পে' কৰি দিয়াৰ লগে লগে এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। এই ৰেফাৰেঞ্চ আইডিটো লগত ৰাখি থ'ব। ফিউচাৰ যেতিয়া এপ্লিকেশ্যনৰ পৰা এডমিট ডাউনলোড কৰিব তেতিয়া সেই আইডিটো আপোনালোকে হেল্প কৰিব। লগতে আপোনালোকে স্পীড পষ্টতো পঠাব পাৰিব। দ্য এডমিনিষ্ট্ৰেটিভ অফিচাৰ, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স, চিলভৰাল, চাংচাৰী, গুৱাহাটী, আছাম 781101। এই নম্বৰটো আপোনালোকে নিজৰ CV আৰু এপ্লাই কৰা গোটেই কাগজ পাতিখিনি PDF বনাই বা জেৰক্স কৰি লগত গাঁঠি দিব লাগিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি কথা ক'লোঁ গোটেইখিনি ইয়াত ক্লিয়াৰলি মেনশ্যন হৈ আছে। ইমানখিনি আছিলে অখিল ভাৰতীয় আয়ুষ বিজ্ঞান প্ৰতিষ্ঠান এইমছ গুৱাহাটীত মুকলি হোৱা পদখিনিৰ বিষয়ে এটা ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই লাভজনক হ'ল বুলি ভাবিছে। তেন্তে যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।